আজি চাহ জনগোষ্ঠীৰ জাতীয় উৎসৱ কৰম পৰৱ আজিৰ দিনটোত আচলতে ভাদৰ শুক্লা একাদশীত আজিয়ে কৰম আৰম্ভ হয় আৰু আজিৰ পৰা প্ৰায় 15-20 দিন ধৰি কৰম চলিব সমগ্ৰ অসমৰ চাহ বাগিচাসমূহত আৰু আজিৰ দিনটোত আচলতে অসমৰ চাহ বাগিচাৰ চাহ শ্ৰমিক ৰাইজ আমাৰ যুৱক যুৱতী সকলোৱে অকল যে চাহ জনগোষ্ঠীৰ লোক বুলি নহয় সমগ্ৰ অসমৰ ৰাইজে কৰম উদযাপন কৰে। আজিৰ দিনটোত সমগ্ৰ অসমবাসীক অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ তৰফৰ পৰা কৰমৰ ওলগ যাচিছোঁ, শুভেচ্ছা জনাইছোঁ। আৰু আজিৰ দিনটোত আজিৰ পৰা আচলতে 2 বছৰ আগতে চাহ শ্ৰমিকসকলে আজিৰ দিনটো ছুটি পোৱা নাছিলে, বাগিচাত কাম কৰিব লগা হৈছিল। কিন্তু আমি দাবী জনাইছিলোঁ দীৰ্ঘদিনৰ পৰা আৰু শেহতীয়াকৈ অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা ঐতিহাসিক ঘোষণাৰ যোগেদি চাহ শ্ৰমিকসকলক মজুৰিসহ ছুটিৰ দিন ঘোষণা কৰে আজিৰ দিনটোত। আৰু যাৰ কাৰণে আজি দেখিছোঁ যে সমগ্ৰ চাহ বাগিচাসমূহক এটা উল্লাস আৰু সমগ্ৰ চাহ বাগিচা দিনৰ ভাগতে ঝুমুৰ নাচি শ্ৰমিক ৰাইজে আনন্দ উল্লাস কৰিছে, নিজৰ জাতীয় উৎসৱ উদযাপন কৰিছে। আৰু এই দিনটোৰ জৰিয়তে আচলতে আমি সমগ্ৰ অসমত ঐক্যতা সম্প্ৰীতিৰ এক বাৰ্তা বহন কৰা এটা দিন, কৃষিভিত্তিক উৎসৱ, প্ৰাকৃতিক পূজা কৰা এটা উৎসৱ। এই কৰমে আচলতে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোকে সম্প্ৰীতিৰ এটা বাণী দিয়ে আজিৰ দিনটোত। আৰু আমি সমগ্ৰ অসমবাসীক আজিৰ দিনটোত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ তৰফৰ পৰা কৰমৰ উল্লেখ জনাইছোঁ, শুভেচ্ছা জনাইছোঁ। সকলো অসমবাসীৰ ৰাইজ সুখত থাকক, শান্তিত থাকক, আগন্তুক দিনবিলাক ভাল হওক, ৰাজ্যখনৰ ভাল হওক, সেইটোৱে আমি কামনা কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।